উচ্ছেদ অভিযান হৈছে অতি প্ৰায় শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান হৈছে যদিও বা কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া আৰক্ষী প্ৰশাসনে নিয়ন্ত্ৰণ কৰি উচ্ছেদ অভিযান সুকলমে সম্পন্ন কৰিছিল আৰু 12 জুলাইত উচ্ছেদ অভিযানৰ 3-4 দিনৰ পিছত হঠাৎ কিয় উত্তেজিত হৈ পৰিল একাংশ বেদখলকাৰী ক'ৰ পৰা আহিল এই সকল বেদখলকাৰী বাহিৰৰ পৰা আহিছে নেকি কোনো লোক কোনো তৃতীয় পক্ষ আছে নেকি কাৰ উচতনিত এই কাণ্ড সংঘটিত হল এই সমগ্ৰ আক্ৰমণৰ আৰত কোন জড়িত এই সমূহ প্ৰশ্ন এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে ক'ব বিচাৰিছো পাইকান সংৰক্ষিত বনাঞ্চলত আখুডবিত আজি পুৱাৰ ভাগত চলা আক্ৰমণৰ খবৰ বা আক্ৰমণৰ বিষয় যেনেকৈ আজি পুৱাৰ ভাগত আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল একাংশ বেদখলকাৰী শিল ইটা টুকুৰা দলিয়াই আক্ৰমণ কৰা হৈছিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আৰু তাৰ পিছতে আৰক্ষীৰ ছত্ৰভংগ দিয়াবলৈ গুলি চালনা কৰাত এজনৰ মৃত্যু এজন সংকটজনক অৱস্থাত চিকিৎসাধীন আৰক্ষীৰো কেইবাজনো লোক আহত হোৱাৰ খবৰ আৰু ইয়াৰ লগে লগে এই মুহূৰ্তৰ প্ৰাসংগিক বিষয় চৰ্চিত প্ৰশ্ন যে এই আক্ৰমণৰ আৰত কোন নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভত আমি পুনৰবাৰ লৈ আহিছো আখুডবিত আজি পুৱাৰ ভাগত সংঘটিত হোৱা এই হিংসাত্মক পৰিস্থিতিৰ খবৰ যে নেকি গোৱালপাৰাৰ আয়ুক্তগৰাকীৰ ভাষ্য যথেষ্ট তাৎপৰ্যপূৰ্ণ এই মুহূৰ্তত বিবেচিত হৈছে গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীয়ে অতি উদ্বিগ্ন হৈ পৰিছে এই আক্ৰমণৰ ঘটনাক লৈ তেওঁ নিজে এই উদ্বেগ প্ৰকাশ কৰি কৈছে যে কোন জড়িত থাকিব পাৰে ইয়াৰ আৰত অতি বিস্ফোৰক মন্তব্য কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীয়ে যে কেৱল মাত্ৰ আখুডবিত বাহৰ পাতি থকা একাংশ বেদখলকাৰীয়ে নাই এই আক্ৰমণৰ আৰত আছে বাহিৰৰ পৰা অহা একাংশ লোক কেৱল ভিতৰৰ পৰা এই আক্ৰমণ হোৱা নাই বাহিৰৰ পৰা অহা লোকৰ জৰিয়তে এই আক্ৰমণ হোৱাৰ অতি বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীয়ে অতি গুৰুত্ব সহকাৰে লৈছে এই বিষয়টোক উচ্ছেদ অভিযানত বাধা প্ৰদান কৰা এই বিষয়টোক অতি গুৰুত্ব সহকাৰে লৈছে কাৰণ যদি চোৱা হয় যোৱা 8 জুলাই দিনটোতো বিলাসীপাৰাত হোৱা উচ্ছেদ অভিযানত হঠাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল সেই দিনটোতো শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিলাসীপাৰা চাপৰত উপস্থিত হোৱাৰ পিছতে হঠাৎ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছিল একাংশ বেদখলকাৰী আৰক্ষীৰ ওপৰত জপিয়াই পৰিছিল লাঠি বাহ লৈ জেচিবি ভাঙি চুৰমাৰ কৰিছিল গতিকে সেই ঘটনাৰ আৰত জড়িত থকা ইতিমধ্যে 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈ উপস্থিত হোৱাৰ পিছতে অতি নাটকীয়ভাৱে সেই আক্ৰমণ আৰম্ভ হৈছিল আৰু আজি পুৱাৰ ভাগত যি ঘটনা সংঘটিত হল গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ আখুডবিত গতিকে এই ঘটনাৰ আৰত কোনোবা তৃতীয় পক্ষ আছে নেকি এই মুহূৰ্তত এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ যেনেদৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল শিল ইটা দলিয়াই আক্ৰমণ কৰা হৈছিল সেই দৃশ্য ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছো কেনেদৰে চাওক এয়া আৰক্ষী নিৰাপত্তাৰক্ষীক খেদি লৈ গৈছিল বেদখলকাৰীসকলে খেদি লৈ যোৱাৰ এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো এয়া কোনো বেদখলকাৰী পলায়ন কৰা নাই বা দৌৰা নাই এয়া হৈছে আৰক্ষী নিৰাপত্তাৰক্ষীৰ লোক এয়া ভিডিঅ ৱালত যে ভিডিঅ আমি দেখুৱাইছো আপোনালোকৰ সন্মুখত এয়া হৈছে এক্সক্লুসিভ ভিডিঅ এয়া চাওক জেচিবি লৈ বেদখলকাৰীৰ আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাত আৰক্ষী নিৰাপত্তাৰক্ষী নিৰাপদ স্থানলৈ ঢাপলি মেলা দৃশ্য এয়া বেদখলকাৰীয়ে শিল ইটা নিক্ষেপ কৰিছে জেচিবি লৈ আঁতৰি যাবলগীয়া হৈছিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ দল অত্যন্ত এটা চিন্তনীয় বিষয় কাৰণ আদালতৰ নিৰ্দেশ মৰ্মে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখলমুক্ত কৰা হৈছিল সংৰক্ষিত পাইকান সংৰক্ষিত বনাঞ্চলৰ ভূমি মুক্ত কৰিবৰ বাবে উচ্ছেদ অভিযান চলোৱা হৈছিল ৰাজ্য চৰকাৰে সেই কথা স্পষ্টকৈ জনাইছে লগতে ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যদি উচ্ছেদত বাধা দিয়াৰ বাবে কোনোবা জংগী আন্দোলন হাতত লয় তেতিয়া হলে জংগী ব্যৱস্থাৰে তাক দমন কৰা হ'ব প্ৰায় শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান হৈ গ'ল 12 জুলাইত কিন্তু আজি 3-4 দিন পিছত হঠাৎ কিয় উগ্ৰ ৰূপ ধাৰণ কৰিলে হঠাৎ কিয় উত্তেজিত হৈ পৰিল বেদখলকাৰীসকলে যাৰ বাবে এনেদৰে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলালে বিভিন্নজনে কৈছে যে আক্ৰমণ চলোৱা নাই আৰক্ষীয়েহে আক্ৰমণ চলাইছে কিন্তু বাস্তৱ ছবিখন হৈছে এয়া চাই লওক প্ৰকৃত ছবিখন কি প্ৰথমে বেদখলকাৰী আক্ৰমণ চলাইছিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত কাৰণ আজিও ব্যাপক সমৰ সজ্জা লৈ আৰক্ষী নিৰাপত্তাৰক্ষীয়ে আখুডবিত প্ৰৱেশ কৰা মূল পথটো খান্দি দিয়াৰ বাবে যোজা চলাই আছিল আৰু তেনে সময়তেই পূৰ্বৰ পৰাই খাপ পিটি আছিল
এইসকল বেদখলকাৰী বাহিৰৰ পৰা আহিছে একাংশ লোক আৰু যিসকলে মিলি আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ দৃশ্য দেখিবলৈ পোৱা হ'ল এয়া চাওক মহিলা পুৰুষ মহিলা শিশু কিশোৰ কিশোৰী যুৱক যুৱতী সকলোৰে হাতত লাঠি লৈ এনেদৰে সকিয়নি প্ৰদান কৰিছে হুংকাৰ প্ৰদান কৰিছে খেদি লৈ গৈছে শিল দলিয়াইছে দৃশ্য আমি দেখুৱাইছো চাওক কেনেদৰে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে পুৰুষ মহিলা কোনো ৰোৱা নাই সকলো খেদি গৈছে নিৰাপত্তাৰক্ষীৰ দলটোক আৰক্ষী নিৰাপত্তাৰক্ষীৰ দলটোক খেদি গৈছে আৰু তাৰ পিছত আৰক্ষী নিৰাপত্তাৰক্ষী বাধ্য হৈছে আত্মৰক্ষাৰ বাবে লাঠি চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাৰ পিছত পৰিস্থিতি আকৌ জটিল হৈ পৰাত আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হয় এয়াই হৈছে প্ৰকৃত ছবিখন যি সময়ত বিভিন্নজনে কৈ আহিছিল যে প্ৰথমে আৰক্ষীৰ ফালৰ পৰা আক্ৰমণ হৈছে আৰক্ষীৰ ওপৰত সমস্ত দুখ জাপি দিয়াৰ একাংশ চেষ্টা চলাইছে কিন্তু বাস্তৱ ছবিখন এই মুহূৰ্তত আমি দেখুৱাইছো আমাৰ কেমেৰাত বন্দী হোৱা এক্সক্লুসিভ দৃশ্য চাওক মহিলাসকলে হাতে হাতে লাঠি জং লৈ আৰক্ষী নিৰাপত্তাৰক্ষী খেদি গৈছে শিল দলিয়াইছে একাংশই ইটাৰ টুকুৰা দলিয়াইছে আৰু তাৰ পিছত আৰক্ষী নিৰাপত্তাৰক্ষীৰ দলটোৱে আত্মৰক্ষাৰ বাবে কিছু সময় আঁতৰি যাবলগীয়া হৈছিল খেদি লৈ যোৱা হৈছিল আৰক্ষী নিৰাপত্তাৰক্ষীৰ দলটোক জেচিবি সহ আঁতৰি যোৱা দৃশ্য আমি ইতিমধ্যে আপোনাক দেখুৱাইছো আকৌ এবাৰ দেখিব আকৌ এবাৰ প্ৰত্যক্ষ কৰিব আপুনি আমাৰ এই ভিডিঅ ৱালত কেনেদৰে এই আছাও খেদি লৈ যোৱা হৈছিল এয়া জেচিবি লৈ আক্ৰমণকাৰীৰ আক্ৰমণাত্মক ৰূপ দেখি আৰক্ষী নিৰাপত্তাৰক্ষী কিছু নিৰাপদ স্থানলৈ এনেদৰে আঁতৰি যাবলৈ বাধ্য হৈছিল এয়া চাওক বৃহৎ সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষীৰ দল এনেদৰে নিৰাপদ স্থানলৈ আঁতৰি গৈছিল বেদখলকাৰীৰ আক্ৰমণাত্মক হিংসাত্মক ৰূপ দেখাৰ পিছত আৰু তাৰ পিছতে আৰক্ষীৰ গুলি চালনা হৈছিল আৰক্ষীয়ে গুলি ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি আহিছো আমাৰ যি প্ৰসংগ এই আক্ৰমণৰ আৰত কোন অতি চিন্তনীয় এটা কথা ব্যক্ত কৰিছে যে তাত বাহৰ পাতি থকা একাংশ লোকে নাই এই আক্ৰমণত জড়িত আছে বাহিৰৰ পৰা অহা একাংশ লোক গোৱালপাৰা আয়ুক্তগৰাকী ভাষ্য আছে শুনি লওক আহক নৰ্মেলি মানে কাম যোনটো কৰিব আহিছিলে তেওঁলোকৰ মাজত সংঘাত হৈছিল কিন্তু দেখা গৈছে যে তেওঁলোকৰ পৰা ৰেজিষ্ট্ৰেঞ্চ এটা আহিছে নাজানো এইটো কিয় তেনেকুৱা কৰিছে বা কি ধৰণৰ তেওঁলোকৰ দুজন তেওঁলোক ইনজিয়ৰ্ড হৈছে এজন ডেথ হৈছে বুলি কৈছে মই ডিটেইলছ লৈ আহি পাইছোঁ জাষ্ট মই লৈ আছোঁ ৰিপৰ্ট আৰক্ষীক তেওঁলোকে আমাৰ যি ৰেঞ্জ প্ৰটেকশ্যন গ্ৰুপ আছে বা আমাৰ ৰেঞ্জাৰ আছে ইয়াৰ পৰা সেই যোনটো আপোনালোকে দেখিছে জাগাখিনি ইয়াৰ পৰা মানে তেওঁলোকে পাথৰ শিল দলিয়াই মাৰি সেই পালেগৈ যেতিয়া তেওঁলোকৰ মানে জীৱনৰ যেতিয়া ভাবুকি হৈছে তেতিয়া তেওঁলোকে মানে যোনটো ফায়াৰ কৰিছে বুলি কৈছে কিন্তু সেইটো এজ পাৰ প্ৰট'কল যি কৰিছে নে নাই তেওঁলোকে সেইটো মই হিচাপে হেৰিটো ল'ম ৰিপৰ্টটো ল'ম মই পুলিচৰ ইঞ্জুৰি হৈছে কেৱল আমাৰ হৈছে হয় আমাৰ মানুহৰ শিল দলিয়াই হৈছে সেইখিনিও মই ৰিপৰ্ট ল'ব দিছোঁ মই আপোনালোকক পৰৱৰ্তী সময়ত মই এই মুহূৰ্তত দেখিছোঁ আমি চাৰিওফালে উচ্চলিত লোক আছে হাতে হাতে এতিয়া কিন্তু জাতি জং লৈ এতিয়াও তাকে সেইটো হ'ব নালাগে ইয়াত মানে নাজানো কেনেকুৱা অৰ্গেনাইজ ৱে তাৰ নিচিনা লাগিছে কিন্তু এইটো কি কাৰণে তেনেকুৱা কৰিছে মই পোৱা ৰিপৰ্টৰ মতে যি ইভিকশ্যনৰ ফালৰ পৰাও আহিছে ইভিকশ্যন যিখিনি আমাৰ ইভিকশ্যন হোৱা নাই বা নহয় বাহিৰা মানুহ আছে সেইফালৰ পৰাও মানে তেনেকুৱা পাইছে বুলি শুনিছোঁ ত' এইখিনি আমি পাছত আপোনালোকক বিচাৰিম ছাৰ উচ্ছেদ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে হৈ গ'ল হাছিলা বিল ভালকৈ হৈ গ'ল কিন্তু আজি এই ঘটনা মানে খুব ধুনীয়াভাৱে মানে আপোনাৰ হাছিলা বিল হৈ গ'ল এই মানে পাইকান জিলা ফৰেষ্ট হৈ গ'ল ইমান ধুনীয়াকৈ হৈ আছে মানে হঠাৎ মানে আজি 3-4 দিনৰ পাছত যে এইটো আৱিৰ্ভাৱ হৈছে এইটো মানে অলপ চিন্তা কৰিব অলপ চাব লাগিব হ'ব থেংক ইউ ছাৰ সেয়া আপোনালোকে শুনিলে গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকীৰ ভাষ্য গোৱালপাৰা জিলাৰ আয়ুক্তগৰাকী অত্যন্ত চিন্তনীয় এটা কথা উল্লেখ কৰিছে যে বাহিৰৰ পৰা আহি কোনো লোকে এই আক্ৰমণত জড়িত হৈ আছে আৰু ইয়াৰ লগে লগে প্ৰশ্নৰ অৱতাৰণা হৈছে যে কোন পক্ষ জড়িত হৈ আছে কাৰ উচতনিত আজি এই কাণ্ড সংঘটিত হ'ল আৰক্ষী হয়তো গোৱালপাৰা আৰক্ষীয়ে তাৰ তদন্ত কৰিব তাৰ উত্তৰ হয়তো গোৱালপাৰা আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু বিগত সময়ছোৱাত গোৱালপাৰাত হাছিলা বিলতো অতি শান্তিপূৰ্ণভাৱে উচ্ছেদ হৈছিল তাৰ পিছত এয়া পাইকানত যোৱা 11 জুলাইত উচ্ছেদ হ'ল কিন্তু কোনো ধৰণৰ হিংসাত্মক বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল কিন্তু 3-4 দিন পিছত হোৱা এই পৰিস্থিতিয়ে স্বাভাৱিকতে এটা চিন্তাৰ কাৰণ হিচাপে বিবেচনা কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে আয়ুক্তগৰাকীৰ ভাষ্যত সেই কথা প্ৰকাশ পাইছে
বিলাসীপাৰাত অখিল গগৈ গৈছিল অখিল গগৈ কেনেদৰে গৈছিল এক নাটকীয় মুহূৰ্ত দেখিবলৈ পোৱা হৈছিল নিজৰ বিলাসী বাহনৰ পৰা নামি এখন বাছত উঠি বিলাসীপাৰাত অখিল গগৈ উপস্থিত হৈছিল তেতিয়া এজনে কৈছিল যে বজাৰত যাতে নামে অখিল গগৈ সকলোৱে যাতে দেখা পায় কাৰণ এজন সাধাৰণ বেশভূষাৰে চলাফিৰা কৰা মানুহ হিচাপে অখিল গগৈ নিজকে প্ৰতিপন্ন কৰিব বিচাৰে অখিল গগৈ সৰব হৈছিল উচ্ছেদক লৈ ঠিক তেনেদৰে আজিও এই ঘটনাৰ পিছত আজি পুৱাৰ ভাগত হোৱা এই ঘটনাৰ পিছত এজনৰ মৃত্যু হল তাৰ পিছত অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত এক প্ৰকাৰ অখিল গগৈ আজিও বেদখলকাৰীৰ পক্ষত থিয় হৈ কৈছে যে তেওঁলোক মিয়া মানুহ হয় কিন্তু তেওঁলোক অসমৰ মানুহ সেই কথা দাবী কৰিছে অখিল গগৈ লগতে অখিল গগৈ ক্ষতিপূৰণৰ দাবী কৰিছে আজিও এই সকল বেদখলকাৰীৰ পক্ষত থিয় হৈ অখিল গগৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আকৌ এবাৰ আমি সেই ভাষ্য আগবঢ়াব বিচাৰিছো আপোনালোকৰ সন্মুখত গোৱালপাৰাৰ পাইকান নামৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আছুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁও উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰদ্বাৰ ভাঙি শেষ কৰি দিছিলে এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে ৰাইজে বাধা প্ৰদান কৰোঁতে আজি পুৱাই ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছো এই ঘটনা দুৰ্ভাগ্যজনক অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছো এই সকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলো সেইটো অঞ্চললৈ সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয় সেইবোৰ 1951 চনৰ এনআৰচিত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয় তেওঁলোক মুছলমান হয় তেওঁলোক সংখ্যালঘু হয় তেওঁলোক মিয়া মানুহ হয় সেইটো হয় কিন্তু এই যেটো কথা আমাৰ ইয়াত কৈ থাকে যে বাংলাদেশী তেওঁলোক বিদেশী এইবিলাক নহয় মিছা কথা গতিকে মই ভাবো যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হোক কঠোৰতম ব্যৱস্থা হোক আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হোক আৰু অচিৰে এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হোক আৰু ইয়াৰ লগে লগে আৰু এটা বিশেষ এংগল এই মুহূৰ্তত আহি পৰিছে যে এই আক্ৰমণৰ আৰত কোন বিজেপিৰ ফালৰ পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে বিজেপিৰ কেইবাগৰাকীও নেতাই এই বিষয়টোক লৈ যথেষ্ট সৰব হৈ পৰিছে কাৰণ যদি চোৱা হয় কালিৰ দিনটোত এটা সংখ্যালঘু অধ্যুষিত অঞ্চল বকো ছয়গাঁৱলৈ আহিছিল এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাংসদ বিৰোধী দলপতি ৰাহুল গান্ধী দুয়োগৰাকী শীৰ্ষ নেতাই 26ৰ নিৰ্বাচনৰ এক প্ৰকাৰ ৰণদন্দুভি বজাইছে প্ৰচাৰ অভিযানৰ যেন ৰণশিঙা বজাই গৈছে কালিৰ দিনটোত আৰু কালিৰ দিনটোত উচ্ছেদক লৈ যথেষ্ট সৰব হৈ পৰিছিল মল্লিকাৰ্জুন খাৰ্গে উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে চৰকাৰে যি উচ্ছেদ অভিযান চলাই গৈছে তাৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ কৈছে যে যদি কংগ্ৰেছৰ চৰকাৰ হয় তেতিয়া হলে বেদখলকাৰীসকলক ঘৰ সাজি দিব ঘৰ বনাই দিব আৰু উচ্ছেদকাৰীসকলক জেললৈ প্ৰেৰণ কৰিব সেই সকিয়নি প্ৰদান কৰিছিল মল্লিকাৰ্জুন খাৰ্গে গতিকে সেই বিষয়টোক লৈ এতিয়া উভতি ধৰিছে বিজেপিৰ একাংশ নেতাই যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে আহি যোৱাৰ পিছতে গোৱালপাৰাৰ পাইকানত এনেকুৱা ধৰণৰ এটা হিংসাত্মক ঘটনা সংঘটিত হল বিভিন্ন কেইগৰাকী নেতাৰ মন্তব্য আছে মন্ত্ৰী প্ৰশান্ত ফুকনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক মানৱ ডেকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি নেতা পল্লৱ লোচন দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাইকেইগৰাকী নেতাৰ ভাষ্য আমি আগবঢ়াইছো আপোনালোকৰ সন্মুখত শুনক এইবিলাক অসমৰ ক্ষেত্ৰত যিবিলাক ষড়যন্ত্ৰ হৈ আছে এই ষড়যন্ত্ৰবিলাক আজিৰ নহয় স্বাধীনতাৰ পিছতে অসমৰ ক্ষেত্ৰত ষড়যন্ত্ৰ হৈ আছে আৰু এই ষড়যন্ত্ৰবিলাকৰ মুখ্য পৃষ্ঠপোষক হিচাপে কংগ্ৰেছ দলে সদায় পৃষ্ঠপোষকতা কৰি আহিছে আপোনালোকে চাওক যোৱাকালি ৰাহুল গান্ধী ডাঙৰীয়াই আহি আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আহি যে কংগ্ৰেছটো যে মিয়াৰ পাৰ্টি সেইটো এণ্ডৰ্ছ কৰি থৈ গ'ল আৰু মিয়া মানুহখিনিক মিছা প্ৰলোভন দি তেওঁলোকক জেক মাৰি থৈ গ'ল যিটো আমি সাধাৰণ ভাষাত কওঁ আৰু তাৰে আজি প্ৰতিফলন ঘটিছে তেওঁলোকে মই ধন্যবাদ জানাইছোঁ যে অন্ততঃ সঁচা কথাটো কৈছে ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়াই যে কংগ্ৰেছ মিয়াৰ পাৰ্টি মিয়াৰ পক্ষতা যি সময়ত খিলঞ্জীয়া মানুহৰ জীয়াই থকাৰ আজি তাৰণা হৈ গৈছে আজি লোৱাৰ আছামতো নাই আজি আপাৰ আছামত আপোনালোকে যিমানকেইজন আছে নিজে গ'লে দেখিব ঘৰ বনাই দিম মাটি দিম 70 বছৰ শাসনত থাকোঁতে কিয় বনাই দিয়া নাছিলে কেৱল ভোটৰ স্বাৰ্থত অসমখনক অস্থিৰ কৰাৰ যি কংগ্ৰেছৰ পৰিকল্পনা ৰাইজে বুজি পায় আৰু ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব
উভতি ধৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনেও মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধীৰ আগমনৰ বিষয়টোক লৈ উভতি ধৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনেও আমি প্ৰশান্ত ফুকনৰ ভাষ্য আগবঢ়াইছো শুনক প্ৰথম কথা হ'ল আপুনি আজি ল'ৰাটোক স্কুলৰ পৰা যদি ফৰ্ম এখন আনে এখন ফৰ্ম আনে নহয় স্কুলৰ পৰা ল'ৰাটো যে নাম ভৰ্তি কৰিবৰ কাৰণে ল'ৰা জন্মই হোৱা নাই আপুনি ফৰ্ম অনাৰ কথা যদি কয় ইয়াৰ কিবা প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ কাৰণ চৰকাৰ এখন নহালৈকে চৰকাৰখনে ঘৰ বনাই দিম বুলি কোৱাটো কি প্ৰাসংগিকতা আছে কি যুক্তি আছে আজি এজন নেশ্যনেল লিডাৰে তেওঁলোকে যদি এই ধৰণৰ কথা কয় অসমৰ ৰাইজে কি ধৰণে আভুৱা বাঢ়িব লৈছে যে এই কথাটোৱে প্ৰমাণ হৈছে এইটোতো চাওক সেই কথাটো আপোনাক ক'ব নালাগে এইটো তেওঁলোকে অবৈধ দখলকাৰী তেওঁলোকে সমৰ্থন কৰিছে তেওঁলোকক আকৌ দিম কৈছে যিটো তেওঁলোকে যোৱা শাসনৰ দিনবিলাকত তেওঁলোকে বৰপৰীয়া পাৰি দিছিল তাৰে প্ৰমাণ যোৱাকালিও যিখিনি কথা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আৰু কেন্দ্ৰীয় নেতৃবৃন্দই কৈছে এই কথাবিলাকতে প্ৰমাণ হৈ গৈছে যে তেওঁলোকে অবৈধ দখলকাৰীক যে তেওঁলোকে বৰপীয়া পাই দিছে এই কথাটো একদম স্পষ্টকৈ প্ৰমাণ হৈ গৈছে প্ৰথম কথা হ'ল আপুনি আজি ল'ৰাটোক স্কুলৰ পৰা যদি ফৰ্ম এখন আনে এখন ফৰ্ম আনে নহয় স্কুলৰ পৰা ল'ৰাটো যে নাম ভৰ্তি কৰিবৰ কাৰণে ল'ৰা জন্মই হোৱা নাই আপুনি ফৰ্ম অনাৰ কথা যদি কয় ইয়াৰ কিবা প্ৰাসংগিকতা আছে বুলি মই নাভাবোঁ কাৰণ চৰকাৰ এখন নহালৈকে চৰকাৰখনে ঘৰ বনাই দিম বুলি কোৱাটো কি প্ৰাসংগিকতা আছে কি যুক্তি আছে আজি এজন নেশ্যনেল লিডাৰে তেওঁলোকে যদি এই ধৰণৰ কথা কয় অসমৰ ৰাইজে কি ধৰণে আভুৱা বাঢ়িব লৈছে যে এই কথাটোৱে প্ৰমাণ হৈছে এইটোতো চাওক সেই কথাটো আপোনাক ক'ব নালাগে এইটো তেওঁলোকে অবৈধ দখলকাৰী তেওঁলোকে সমৰ্থন কৰিছে তেওঁলোকক আকৌ দিম কৈছে যিটো তেওঁলোকে যোৱা শাসনৰ দিনবিলাকত তেওঁলোকে বৰপৰীয়া পাৰি দিছিল তাৰে প্ৰমাণ যোৱাকালিও যিখিনি কথা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে আৰু কেন্দ্ৰীয় নেতৃবৃন্দই কৈছে এই কথাবিলাকতে প্ৰমাণ হৈ গৈছে যে তেওঁলোকে অবৈধ দখলকাৰীক যে তেওঁলোকে বৰপীয়া পাই দিছে এই কথাটো একদম স্পষ্টকৈ প্ৰমাণ হৈ গৈছে আৰু এনেসমূহ বিষয়ক লৈ এতিয়া বিশেষভাৱে চৰ্চা চলিছে যে কৰবাত এইসমূহ দলে বা একাংশ সংগঠনে বহিৰাগত বা বেদখলকাৰীসকলক বৰপীয়া পাৰি দিছে নেকি বৰপীয়া পাৰি দিয়াই নহয় উকালতি কিয় কৰি আহিছে সেয়া এটা ডাঙৰ প্ৰশ্ন ভোট বেংকৰ কথা বাৰে বাৰে আহে প্ৰসংগলৈ ৰাজনীতি চলি আহিছে এনে একাংশ লোকক লৈ অখিল গগৈয়ে কৈছে যে উচ্ছেদক চৰকাৰে এটা ইস্যু হিচাপে লৈছে যি নেকি হিন্দু মুছলমানৰ ৰাজনীতিত যাতে সকলোকে ডুবাই ৰাখিব পাৰে অখিল গগৈৰ ভাষ্য আৰু সেইবাবে অখিল গগৈয়ে হুংকাৰ দিছিল যে 2026 চনত বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিব পেলাই দিব তাৰপিছত ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক উভতি ধৰিছে এতিয়া শাসকীয় বিজেপিৰ নেতা মন্ত্ৰীসকলে প্ৰশান্ত ফুকনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লগতে বিজেপি নেতা পল্লৱ লোচন দাসেও এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পোনপটীয়া অভিযোগ ৰাহুল গান্ধীৰ ওপৰত মল্লিকাৰ্জুন খাৰ্গেৰ ওপৰত যোৱাকালি যিহেতু ৰাহুল গান্ধী ডাঙৰীয়া অসম ভ্ৰমণ কৰিলে তেখেতসকলে এনেকৈ উৎসাহ প্ৰদান কৰিলে একাংশ লোকক যিসকলে নিজৰ ন্যায্যতা পাহৰি তেখেতসকলে যিটো পৰিৱেশ আজি সৃষ্টি কৰিছে এইটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে সেইকাৰণে এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যতে নহওক তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অহৰহ কাম কৰি আছে তেওঁ এগৰাকী অসমীয়া হৈ কাম কৰি আছে তেওঁ কৈছে যে মই মুখ্যমন্ত্ৰী হোৱাৰ আগত এগৰাকী অসমীয়া হয় এইকাৰণে এগৰাকী অসমীয়াৰ যি সেন্টিমেন্ট যিটো আবেগ অনুভূতিক আগত ৰাখি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাম কৰি আছে আৰু তেখেতসকলে প্ৰয়াস কৰিব হিমন্ত বিশ্ব শৰ্মাক ডিমৰালাইজ কৰিবলৈ আমাক ডিমৰালাইজ কৰিবলৈ ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে কিন্তু চৰকাৰ সষ্টম চৰকাৰে অনুভৱ কৰিছে আৰু অসমৰ ৰাইজেও প্ৰত্যক্ষ কৰিছে এইকাৰণে আমি আশা কৰিছোঁ ৰাইজে আমাক সমৰ্থন কৰিব যাতে আমি অসমীয়া সমাজখনক সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু এনেদৰে এতিয়া গৰম হৈ পৰিছে উচ্ছেদ অভিযানৰ এই ৰাজনীতি কোন আছে আৰত কোনোবা তৃতীয় পক্ষ জড়িত আছে নেকি ইয়া স্বাভাৱিকতে এটা চিন্তনীয় বিষয় কাৰণ চৰকাৰে বাৰে বাৰে কৈছে উচ্ছেদ হ'বই বেআইনী কাৰ্যকলাপ কেতিয়া সহ্য কৰা নহয় কাৰণ অবৈধভাৱে এখন সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰা হৈছে তাৰ বাবে উচ্ছেদ চলোৱা হৈছে গতিকে এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে চলাৰ ৩-৪ দিন পিছত
কি কাৰণত আজি এনেদৰে উত্তেজিত হৈ আৰক্ষী নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি ইটা নিক্ষেপ কৰি লাঠি বাহ লৈ ওলাই আহিল একাংশ উত্তেজিত লোক বা বেদখলকাৰী এয়া হৈছে এক চিন্তনীয় বিষয় কেৱল পাইকানতে সীমাবদ্ধ থকা নাই আজিৰ এই উত্তেজনা আনকি এখন বিদ্যাপাৰাত থকা প্ৰাথমিক বিদ্যালয় জ্বলাই দিয়াৰো দুঃসাহস কৰিলে একাংশ দুষ্কৃতিকাৰীয়ে একাংশ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিলেহে আমসু ছাত্ৰমুক্তিকে ধৰি একাংশ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিল কিন্তু তাৰ মাজতে একাংশই বিদ্যাপাৰা প্ৰাথমিক বিদ্যালয়ত অগ্নি সংযোগৰো অপচেষ্টাত লিপ্ত হ'ল অৱশ্যে আৰক্ষী তৎপৰতাত সেই অঘটনৰ পৰা ৰক্ষা পৰে শিক্ষানুষ্ঠানখন গতিকে এনেদৰে হিংসা বিয়পি পৰিছে যাৰ বাবে আজি গোৱালপাৰাত ঠায়ে ঠায়ে সান্ধ্য আইন জাৰি কৰাৰো খবৰ আহিছে আমি জনাই যাম প্ৰতিটো আপডেট কিন্তু অতি স্পৰ্শকাতৰ এটা বিষয় এই মুহূৰ্তত যে তৃতীয় পক্ষ বা আন কোনো পক্ষৰ হাত আছে নেকি আৰত কোন আছে এই ঘটনাৰ সেয়া হৈছে এটা অতি উদ্বেগজনক তথা চিন্তনীয় বিষয় গোৱালপাৰা জিলা প্ৰশাসনে অতি গুৰুত্ব সহকাৰে লৈছে বিষয়টো আৰত কোন আছে সেই চক্ৰ অতি শীঘ্ৰে উদ্ঘাটন কৰিব গোৱালপাৰা প্ৰশাসনে এই মুহূৰ্তত লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক আপোনালোকে মতামত আগবঢ়াই যাব এই বিষয়টোত কমেন্ট সেকশনত ধন্যবাদ